মই এটাই ক'ব বিচাৰোঁ যে আমাৰ এই প্ৰাথমিক বিদ্যালয়ৰ যিটো এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীক যিটো যৌন উৎপীড়ন কৰিলে তেখেতে টিচাৰগৰাকীয়ে, তেখেতক আমি উচিত শাস্তি পোৱাটো বিচাৰোঁ। যিটো প্ৰশাসনক আমি অলৰেডি এজাহাৰ দিছোঁ, সেইটো হেৰি হোৱাটো বিচাৰিছোঁ আৰু উচিত শাস্তি তেওঁ পাওক। য'ত নেকি সত্যতাটো হৈছে, প্ৰমাণ হৈছে অলৰেডি, আৰু তেওঁ মানে এনেকুৱা এটা হেৰিয়াত যিটো আমাৰ শিক্ষা অনুষ্ঠানত এনেকুৱা এটা হেৰি কৰিছে, সেইটো আমি গ্ৰহণযোগ্য নকৰোঁ। সেইবাবে আমি ওলাই আহিছোঁ। শিক্ষকগৰাকী বিশ্ৰাম নাগ, শ্ৰেণী শিক্ষক। অলৰেডি কৰিলে কালি, প্ৰমাণ তেওঁলোকে এতিয়া এপ্ৰুভটো হ'লনে? হ'ল, হৈছে। যিটো যোৱা পৰহি দিনাখন যিটো ঘটনা ঘটি গৈছে, অতি লজ্জাজনক। কিশোৰী বুলি ক'ব পাৰি, যিহেতু পঞ্চম শ্ৰেণীত পঢ়ি আছে। মানে তাইক মোবাইল দেখুৱাই মোবাইলৰ প্ৰলোভন দেখুৱাই মানে অফিচত মাতি মেলি অশ্লীল ভিডিঅ' দেখায় বুলি তেওঁ মানে ছাত্ৰীগৰাকীয়ে কৈছে। ইতিমধ্যে আমাৰ আগত অৱগত কৰিছে। অকল মানে যে যোৱাকালিয়ে হৈছে সেইটো নহয়, আগতেও মানে দেখাইছে বুলি অলৰেডি ছাত্ৰীগৰাকীয়ে আমাক অৱগত কৰাইছে। আৰু যিহেতু প্ৰশাসনক আমি এজাহাৰ দিছিলোঁ, কিন্তু কালি প্ৰশাসনে আহিছিলে, কিন্তু মানে শিক্ষকগৰাকী অলৰেডি পলুৱাই দিলে বুলি কৈছে। পলুৱাই দিছে মানে সদৌ অসম ছাত্ৰ সন্থাৰ মানে পোহেশ্বৰ সোণোৱাল আৰু এজনৰ নাম কি আছিলে, সুপ্ৰিয়াম সুপ্ৰিয়াম খালকৰ নে কি বুলি কয়, আচ্ছাৰ। তেওঁলোকে মানে অলৰেডি পলুৱাই আছে বুলি আমাক মানে জনাইছে। আৰু গতিকে আৰু মানে আগলৈ এনেকুৱা নহওক, সেইটো কাৰণে আমি মানে উচিত তদন্ত বিচাৰ মানে খুজিছোঁ আৰু প্ৰশাসনক। আৰু এটা কথা যে আমাৰ এই অনুষ্ঠানটো, শিক্ষা অনুষ্ঠানটো মানে একেবাৰে অৰ্থহীন হিচাপে হৈ আছে। ইমান যে চৰকাৰে শিক্ষকসকলৰ নিযুক্তি দিয়ে, অনবৰতে টেট পৰীক্ষা পাতি থাকে, কিন্তু আমাৰ এই অনুষ্ঠানত আজিলৈকে ভাল শিক্ষক এজন নাই, যিহেতু এতিয়া ভলণ্টিয়াৰ্ছ হিচাপে টিচাৰ আনি মেলি ইয়াত শিক্ষাদান কৰাইছে। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ, শিক্ষা বিভাগক অনুৰোধ কৰিছোঁ, যাতে আমাৰ ইয়াত এজন ভাল শিক্ষক শিক্ষয়িত্ৰী মানে নিযুক্তি দিয়ে। আৰু সেইটোৱে ক'বলৈ বিচাৰিছোঁ। আৰু উচিত তদন্ত লাগে আমাক, আৰু যাতে নহওক, আমাৰ ল'ৰা ছোৱালীকো যাতে এদিন হ'ব, সেইটো কাৰণে এনেকুৱা মানে যৌন নিৰ্যাতনৰ মানে নহওক, আৰু সেইটোৱে আমি আশা কৰিছোঁ। আৰু প্ৰত্যেক মানে পলুৱাই নিয়াত সহায় কৰিছে পোহেশ্বৰ সোণোৱাল আৰু আচ্ছাৰ যি এজন লিডাৰ বুলি কৈছে, নামটো সুপ্ৰিয়াম খালকৰ নে কি বুলি কৈছে। তেওঁলোকে যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে মানে অনুষ্ঠান প্ৰতিষ্ঠানবোৰ পাতিয়ে থাকে, প্ৰায় ছাত্ৰ ছাত্ৰীসকলৰ লগত জড়িত। তেওঁলোকে কিয় মানে পলুৱাই নিবলৈ বিচাৰিলে, তেওঁলোকেও মানে উচিত শাস্তি পোৱাটো আমি বিচাৰোঁ। প্ৰশাসনে মানে তেওঁলোককো জেৰা কৰিব লাগে বুলি অনুৰোধ কৰিছোঁ আমি এই সংবাদ মাধ্যমৰ জৰিয়তে। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।